Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি চিৰিয়েলত অভিনয় কৰা গৰিমা মাক আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত, সবিশেষ জানিব পাৰিব আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি চিৰিয়েলত অভিনয় কৰা গৰিমা মাকৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নামটো হ'ল বাবলি বৰা। বাবলি বৰা ঘৰ হ'ল নগাঁও জিলা কামপুৰত। বাবলি বৰা জন্ম হৈছিল 5 জানুৱাৰী তাৰিখে। বাবলি বৰা বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত থাকে। বাবলি বৰা পৰিয়ালত মাক দেউতাক আৰু 5 গৰাকী বায়েক আছে। তেওঁৰ দেউতাকৰ নাম হ'ল স্বৰ্গীয় গিৰীন্দ্ৰ বৰা আৰু মাকৰ নাম হ'ল সৰুমাই বৰা। বাবলি বৰা শিক্ষাগত অৰ্হতা হ'ল তেওঁ কামপুৰৰ পৰাই স্কুলীয়া জীৱন আৰম্ভ কৰে। ডিগ্ৰী কমপ্লিট কৰে চিটি কলেজৰ পৰা। বাবলি বৰাই অভিনয় কৰা প্ৰথমখন চিৰিয়েলৰ নাম হ'ল ৰুণজুণ আৰু তাৰ পাছতে বাবলি বৰাই বহুকেইখন জনপ্ৰিয় চিৰিয়েলত অভিনয় কৰিছে। তাৰ ভিতৰত হৈছে অৰ্ধাংগিনী, আকাশৰ ঠিকনা বিচাৰি, বৃন্দাবন, নুপুৰ, নেদেখা ফাগুন, ৰাধা আৰু বৰ্তমান ফুট গধূলি চিৰিয়েলখনত গৰিমা মাকৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আপোনালোকে বাৰু ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ফুট গধূলি চিৰিয়েলত গৰিমা মাকৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।